হেডলাইনছ আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ বেয়া বতৰৰ বাবে মুখ্যমন্ত্ৰী দুখন সভা বাতিল মানকাছাৰ আৰু গোৱালপাৰাত অৱতৰণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হেলিকপ্টাৰ বৰজাৰলৈ উভতি আজাৰাত বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ তৃতীয় পৰ্যায়ৰ অন্তিম দিনা উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী দুখন নিৰ্বাচনী সভা ইটাৱা আৰু সীতাপুৰৰ নিৰ্বাচনী সভাৰ পূৰ্বে পুৱাই অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰামলালা দৰ্শনৰ পাছত বিশাল ৰোড শ্বত ভাগ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ অন্তিম দিনৰ প্ৰচাৰত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ ৰোড শ্বত ধুবুৰীতো তুংগত উঠিছে শাসক বিৰোধী প্ৰচাৰ ধুবুৰী বৰপেটা আৰু কোকৰাঝাৰতো ভোটাৰক আকৰ্ষিত কৰাৰ শেষ চেষ্টা শাসক বিৰোধীৰ আজি বিয়লি 5 বজাত অন্ত পৰিব 94টা সমষ্টি নিৰ্বাচনী প্ৰচাৰ অন্তিমখনত দেশজুৰি তুংগত উঠিছে প্ৰচাৰ নিৰ্বাচনী ৰণত জপিয়াই পৰিছে শাসক বিৰোধী 7 মেত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ কোকৰাঝাৰত UPPLক ধৰ্মীয় সংখ্যালঘু পৰিষদৰ মুকলি সমৰ্থন সংবাদ মেলত RMCৰ সভাপতি সম্পাদকৰ ঘোষণাত উৎফুল্লিত জয়ন্ত বসুমতাৰী শিবিৰ মানকাছাৰত কংগ্ৰেছত যোগদান জমিয়তৰ আলিম সমাজৰ 3 শতাধিক সদস্য নিৰ্বাচনৰ বাবে যান বাহন অধিগ্ৰহণৰ বাবে মহানগৰীত যাত্ৰী হাহাকাৰ দূৰণিবতীয়া বাছৰ লগতে মহানগৰীত চিটি বাছৰো নাটনি ষ্টপেজে যাত্ৰীৰ ভিৰ বাছৰ বাবে বুন্দা পৰদি ভাগৰি পৰিছে যাত্ৰীসকল মানকাছাৰত চকুপানী টুকি নিৰ্বাচনী প্ৰচাৰ সামৰিলে AIDF প্ৰধান বদৰুদ্দিন আজমলে আল্লাহৰ ওচৰত কান্দি দুৱা কৰি ৰকিবুল হুছেইনৰ ভৱিষ্যবাণী কৰিলে আজমলে ধুবুৰীত 100টা ৰকিবুল হুছেইন আহিলেও কোনো ক্ষতি কৰিব নোৱাৰে বুলি কটাক্ষ আজমলৰ ফণীভূষণ চৌধুৰীৰ সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ আজি গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী শৰ্মা ভূঞাৰ নিৰ্বাচনী প্ৰচাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জালুকবাৰী সমষ্টি অন্তৰ্ভুক্ত হোৱা লক্ষৰাত প্ৰচাৰ চলাই বিজুলী কলিতা মেধিক ভোট দিয়াৰ আহ্বান ৰিণিকী ভূঞা শৰ্মাৰ অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ শুৱালকুছিত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব গুৱাহাটী সমষ্টি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মুখ্যমন্ত্ৰীৰ অন্তিম প্ৰচাৰ কিছু সময় পিছতে সামৰণি পৰিব ৰাজ্যৰ 4 সমষ্টিৰ প্ৰচাৰ অভিযান বেয়া বতৰকো নেওচি মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত পুনৰ বিজেপি দখলত ৰখাৰ প্ৰচেষ্টাৰে কৰিলে কেইবাটাও ৰোড শ্ব বৰ্তমান শুৱালকুছিত অব্যাহত আছে ৰোড শ্ব পিছতকৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰিছে বিশাল জনসভাত ৰেলী ৰোড শ্বকে ধৰি বিশাল জনসভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পিছতে অন্ত কৰিব নিৰ্বাচনী প্ৰচাৰ আজি সন্ধিয়া 5 বজাৰ লগে লগে এতিয়া অন্ত কৰিব আৰু তাৰ আগে ইখনৰ পিছত সিখনকৈ নন ষ্টপ নিৰ্বাচনী প্ৰচাৰ ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুৱালকুছিৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখাই আছোঁ শুৱালকুছিত বৰ্তমান মুখ্যমন্ত্ৰীয়ে চলাই আছে নিৰ্বাচনী প্ৰচাৰ প্ৰতিকূল বতৰকো নেওচি এনেদৰে ওলাই আহিছে হাজাৰ লোক আৰু মুখ্যমন্ত্ৰীয়েও প্ৰতিকূল বতৰকো নেওচি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে
দেশৰে ধাৰা আগুৱাই নিবলে মোদীজীৰ সপোন দিঠ কৰিমে বিজেপিক জিকাই আকৌ আমি আনিমে দলে বলে যাওঁ একেলগে উদুমৰ চিনতাকো ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ আকৌ এবাৰ বিজেপি চৰকাৰ পলে আমি যাম আগুৱাই বেটি বচাই বেটি পঢ়াই দেশ যাব আগুৱাই বিশ্বগুৰু খ্যাতিৰে মা ভাৰতী উজলিল বিকশিত ভাৰতৰ পথ আজি মুকলিল জল জীৱনে খোৱা পানী উজালাই দিলে গেছ আয়ুষ্মান ভাৰতে স্বাস্থ্য সেৱাৰে নিৰোগী কৰিলে দেশ বসুন্ধৰাই খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিলে PM আৱাস যোজনা পশু ঘৰ বনিলে অসম মালা ভাৰত মালা আঁচনিৰ ফল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বাট পথ খোল কাজিৰঙাৰ খ্যাতি বিশ্বত ৰৈ বৈ গ'ল উৰণীয়া সেতুৰে যান-জঁট নোহোৱা হ'ল অসম ভূমিতে এইমছৰ নিৰ্মাণ হ'ল লাচিতৰ বীৰ গাথাই বিশ্বখ্যাতি লভিলে হাজাৰ হাজাৰ নাচনীয়ে বিশ্ববিলে কহিলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ Here, people are not thinking about rain, people are not thinking about heat, only people for Modi. Yeah, despite the very necessary challenges, people have come out in large number, at least 10 to
there is a strong message that it is all the way Modi in Assam. What will be the trend this time in the election? I am sure that we are going to get a historic number of seats. You are also going to campaign in other parts of India. Let's see. Another. Let's go. Thank you. This was Dr. Himanta. কি কৈছে আজি অন্তিম দিন সমান্তৰালভাৱে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থী এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰ ইয়া জয়ন্ত মণ্ডল প্ৰচাৰ চলাই আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে পৰিয়ালৰ মুখ্য মানুহজন মূল ইনকাম কৰা মানুহজন বিজুলী কলিতা মেধিৰ হৈ টিহু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী বীমা আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ ইনচুৰেঞ্চ কৰি দিম আৰু তাৰ প্ৰিমিয়াম ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী জয়ন্ত মল্ল
হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণত এনেদৰে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে। ল'ৰা ছোৱালী ভোট পিছত দিব, কিন্তু এতিয়াতো আমি দিব লাগিব নে নাই? লাগিব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ল'ৰা ছোৱালীৰ ল'ৰাৰ দায়িত্বটো মাক বাপেকে ল'ব, ছোৱালীৰ দায়িত্ব আপোনালোকৰ মৰমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ মামা হিমন্ত মামাই ল'ব বুলি কৈছে। কাৰ কাৰ ছোৱালী আছে হাত দাওচোন, ছোৱালী থকা বুলি হাত দাও, চবৰে ছোৱালী আছে। ছোৱালীৰ দায়িত্ব হিমন্ত মামাই ল'ব, আৰু ছোৱালীৰ দায়িত্ব আমি আগতেও লৈ আছো। আমি স্কুটি দিওঁ, চাইকেল দিওঁ, ফ্ৰী এডমিশ্যন দিওঁ, ফ্ৰী টেক্সটবুক দিওঁ। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকল ছোৱালী এইবাৰ মেট্ৰিক পাছ কৰিলে, আজি 12-13 দিন আগত মেট্ৰিকৰ ৰিজাল্ট দিছিল, মেট্ৰিক পাছ কৰা ছোৱালীবিলাকে যদি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব তেওঁলোকক 10,000 টকা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যোনে ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক 12,500 টকা, আৰু ডিগ্ৰী পাছ কৰি যোনে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক 25,000 টকাকৈ দিয়া হ'ব, যিটো নিযুত মইনা আঁচনিৰে দিয়া হৈছে। এতিয়া আমি ল'ৰাক বুলেট দিব লাগিব, হৈ যাব। ল'ৰাক এইবাৰ 2 লাখ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ ল'ৰাবিলাকৰ কাৰণে যোনে নিজৰ সংস্থাপনৰ কাৰণে কাম কৰিব তেওঁলোকক 2 লাখ টকা দিয়া হ'ব, 1 লাখ টকা ছাবচিডি, 1 লাখ টকা বেংকৰ লোনো 5 বছৰ পিছত 5,000 টকা ঘূৰাই দিয়া হ'ব। গতিকে এই চাঞ্চতে দোকান খুলি অলপ সংস্থাপন লৈ বহিব লাগিব, হয় নে নহয়? এইকাৰণে আমি ল'ৰাৰ কাৰণেও স্কিম ৰাখিছো, মনত ৰাখিছো। ল'ৰাটো পিছত আৰু ছোৱালীটোক খুৱাব লাগিব নে বিয়া পাতি তাৰো ব্যৱস্থা ৰাখিছো। চাকৰি 1 লাখত দিয়া হৈ গ'ল, আৰু 35,000 দি আছো। চাকৰি 1 লাখত দিয়া হ'ল আৰু 35,000 দি আছো, আৰু এনেকে দি আছো যে আজিলৈকে কোনোৱে দুৰ্নীতি হোৱা বুলি ক'ব নোৱাৰে। সম্পূৰ্ণ নিকা স্বচ্ছভাৱে দুৰ্নীতিমুক্তভাৱে 1 লাখ যুৱক যুৱতীক অসম চৰকাৰে আজি চাকৰি দিব। গতিকে আৰু স্বপ্ন দি আছো, ৰাস্তাও বনি আছে। টিহুৰ ৰাস্তা ইমান বহল হ'ব বুলি, ইমান ধুনীয়াকে বনিব বুলি টিহুৰ মানে বহুত হতাশে হৈ গৈছে। মোৰ ওচৰত যাই মাজে মাজে কৈ থাকে যে আপুনি ইয়াতে জন্মিলে ৰাস্তাটো মাজতে আলোচনা আৰু ভাঙি যায়। এইবাৰ চাওক টিহুৰ ৰাস্তা হাইৱে টাইপ বনি আছে। এইটো কোনে বনাব? হিমন্ত বিশ্ব শৰ্মাই বনাব। কোনে বনাব? মোদীজীয়ে বনাব। আৰু সেইকাৰণে আমাৰ সকলোৰে সংকল্প যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি 3য়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰিম। আপোনালোক সকলোৱে এম্বুলেন্সখন চাইড দি দিব, এম্বুলেন্সখন যাতে যাব পাৰে। এই পিছফালে গাড়ী আমাৰ চাইড কৰি দিব। আমি সকলোৱে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 3য়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিবৰ কাৰণে ফণীভূষণ চৌধুৰীক অহা পৰহি 7 তাৰিখে হাতীৰ চিনত ভোট দি বিপুল ভোটত বিজয়ী কৰিম বুলি আজি সংকল্প লৈছো। আৰু বৰষুণত ইমান তিতিবুৰি আহিছে যেতিয়া এইকেইটা দিন আজিৰ পিছত অলপ চাই ল'ব কাৰ ঘৰত কংগ্ৰেছৰ ফ্লেগ লাগি আছে। এতিয়াও কংগ্ৰেছৰ ফ্লেগ লগা মানুহ 2 এটা নাই জানো? লৈ পেলাই বুজাই দিব। CPM-ৰ ৰঙা ঝাণ্ডা লাগি থাকিলে তাতো বুজাই দিব যে এইবিলাক CPM-ৰ নাই, কংগ্ৰেছৰ নাই। 50 বছৰলৈ অসমত এই কাটাহাত আহিব নোৱাৰে, তাক নিশ্চিত ভাগত তেওঁলোক বুজাই দিব। CPM-এ কি চৰকাৰ বনাব নেকি? কংগ্ৰেছেতো এতিয়া 42 আছিল, এবাৰ 30ত তলত আহিব। গতিকে ভাৰতবৰ্ষৰ ইতিহাসৰ আটাইতকৈ লয়েষ্ট চিট যদি পায় এইবাৰ কংগ্ৰেছে পাব। গতিকে এই দলে আমাক কতো সুৰক্ষা দিব নোৱাৰে। আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত 400 ক্ৰছ কৰি এইবাৰ আমি চৰকাৰ বনাম, যাতে প্ৰতিজন মানুহৰ প্ৰতিটো অঞ্চলৰ উন্নয়নৰ কাম কৰিব পাৰো। আৰু অসমীয়া মানুহেতো নৰেন্দ্ৰ মোদীক বিশেষভাৱে ধন্যবাদ দিব লাগে। ভাৰতবৰ্ষৰ কোনোবা প্ৰধানমন্ত্ৰীয়ে কেতিয়াবা কৈছিল নেকি যে মই অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেচেডৰ? অসমৰ গামোচাখন ডিঙিত লৈ যিজন প্ৰধানমন্ত্ৰীয়ে নিজকে অসমৰ ব্ৰেণ্ড এম্বেচেডৰ বুলি কয়, তেনেকুৱা প্ৰধানমন্ত্ৰীক আমি হিয়া উজাৰি ভোট দিব লাগে। যিজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত আহি ৰাতি থাকি গৈ গোটেই পৃথিৱীকে কাজিৰঙা সম্পৰ্কে, অসমৰ পৰ্যটন সম্পৰ্কে জনাই দিয়ে, তেনেকুৱা প্ৰধানমন্ত্ৰীক আমি 100% মানুহে ভোট দিব লাগে, আৰু সেই দায়িত্ব আমি পালন কৰিম। মই সকলোকে পুনৰবাৰ ধন্যবাদ দিছো। মই চাই লৈছো আধা ঘণ্টা নাচিবৰ কাৰণে ৰাখিছো। 10 মিনিট আমাৰ দিলীপ শইকীয়াই ভাষণ দিব।
আধা ঘণ্টা নাচিবৰ কাৰণে আছে আৰু 5টা বজাত ঘৰে ঘৰে গুচি যাব কংগ্ৰেছী ফ্লেগ লগা মানুহবিলাকক অলপমান চোৱা চিতা কৰি থাকিব কাৰ ঘৰত কংগ্ৰেছী ফ্লেগ লাগিছে কাৰ ঘৰত ৰঙা জাণ্ডা লাগিছে এইবিলাক অলপ লগ ধৰি কথা বতৰা বুজাই দিব যে এইটোৰ কোনো কাম নাই এইবিলাকৰ কংগ্ৰেছৰো কাম নাই CPMৰো কাম নাই যি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মিত্ৰ দলৰ দায়িত্ব আমি পালন কৰিব লাগিব আৰু মিত্ৰ দলৰ হাতীৰ চিনত আমি সকলোকে ভোট দিব লাগিব ফণীভূষণ চৌধুৰীক ভোট দি বিজয় কৰিব লাগিব সকলোকে পুনৰবাৰ ধন্যবাদ দিছো মোৰ লগত একেলগে কওক ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি হ'ব মাত থাকিলে কথা নাই 5টা বজাৰ পিছত তাৰ চলিব নালাগে সময় নালাগে চলাই চলাই শেষ কৰিলো এতিয়া আমাৰ বাকী কথা নাই এতিয়া আমাৰ সকলোৰে শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক ধন্যবাদ এবাৰ সকলোৱে মোৰ লগত মোৰ মাতটো ভাঙিছিলে কিন্তু বিহুত অহাৰ পিছত দেখিলো পুৰা একদম পুৰা ভলিউম পুৰা বাঢ়িয়ে গৈছে বিহুত অহাৰ পিছত মাতটো ভাঙি ইলেকশ্যন খেলি আহিছোতো প্ৰায় 2 মাহ এনেকৈ ভাষণ চাখন দি আহিলো গতিকে মোৰ লগত সকলোৱে এবাৰ জোৰদাৰ বজ্ৰ কণ্ঠেৰে ক'ব নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ফণীভূষণ চৌধুৰী জিন্দাবাদ ফণীভূষণ চৌধুৰী জিন্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ মোক এজন সাংবাদিকে সুধিছিল অলপ যে ফণীভূষণ চৌধুৰীয়ে কিমান ভোট পাব মই কৈছো সাংবাদিক বন্ধুসকলক হাতীটো যিমান ডাঙৰ কিমান ভোট পাব ফণীভূষণ চৌধুৰীয়ে আমাৰ চিম্বলৰ ভিতৰত আটাইতকৈ ডাঙৰ চিম্বলটো কোনটো হাতী হয় নে নহয় আটাইতকৈ বৃহৎ জীৱ কোনটো হাতী গতিকে হাতীৰ ওপৰত ভোট বেলেগ কোনো দলে সপোনতো কল্পনা কৰিলে নাপায় ফণীভূষণ চৌধুৰীয়ে 5 লক্ষ ভোটতকৈ বেছি ভোটত এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা দিয়াৰ ব্যৱস্থা